এক গাৰ্নুম শিহৰি উঠা ঘটনা সংঘটিত হৈছে। কটা মূৰলৈ থানাত উপস্থিত এজন লোক আৰু কটা মূৰলৈ থানা পালেহি এজন লোক আৰু বইলৰ হেমব্ৰম নামৰ এজন ব্যক্তিক শিৰচ্ছেদ কৰিলে তুমিৰাম মাতৃ নামৰ এজনে আৰু হত্যাৰ পিছত কটা মূৰলৈ ৰঙাপাৰা থানাত উপস্থিত হত্যাকাৰী। ৰঙাপাৰা দয়ালপুৰত এই ঘটনা সংঘটিত হৈছে। কি কাৰণত 55 বছৰীয়া বইলৰ হেমব্ৰমক হত্যা কৰিলে সেয়া শুনোৱা হওক স্থানীয় আৰক্ষীৰ মুখেৰে। দয়ালপুৰ বুলি আমাৰ জেগা এটা আছে, তাৰ পৰা তুনিৰাম মাতৃ বুলি এজন মানুহে তেওঁ হাতত এটা কটা মূল্য লৈ মানুহৰ মূল্য লৈ পেলাই থানাত হাজিৰ হয় আৰু হাজিৰ হৈ জনায় যে তেওঁ ব্ৰইলাৰ হেমব্ৰম বুলি এজন একে গাঁৱৰে মানুহ এজনক কাটি পেলাই মূৰটো লৈ আহিছে। তেওঁ লগে লগে দাখনৰ চাৰেণ্ডাৰ দিয়ে, দাখন ৰখা হয়। তাৰপিছতে ঘটনাস্থলীত গৈ পেলাই হেমব্ৰমৰ ডেড বডিটো ৰিকভাৰ কৰা হয়। ইনভেষ্ট কৰি পষ্টমৰ্টমৰ কাৰণে আমি ৰেডি কৰিছোঁ। কিহৰ কাৰণে কাটিলে ছাৰ? ই 500 টকা এটা বিচাৰিছিলে, হেমব্ৰম বুলি মানুহজনে 500 টকা এটা খোৱা বিচাৰিছিলে, নিদিয়াৰ কাৰণে তাক ধমকি দিছিলে যে তোক মই চাই ল'ম বুলি। সেইটো কামতে সি কাটি দিলে।